এই পবিত্ৰ অনুষ্ঠানত উপবিষ্ট পিতৃতুল্য বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপসদৃশ মাতৃসকল ভৱিষ্যত দেশৰ ধৰণী মত্যৰ পাৰিজাত ফুল সদৃশ কণ কণ মইনাহঁত অতিকৈ প্ৰিয়তম যুৱ বন্ধুসকল এই উদযাপন সমিতিৰ বিষয়ববীয়াসকল আজি এই অনুষ্ঠানত মধ্যমণি হৈ উপস্থিত থকা আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ টাই আহোম জাতীয় পৰিষদৰ অধ্যক্ষ মাননীয় শ্ৰীযুত ময়ূৰ বৰগোহাঁই ডাঙৰীয়া এই গাঁৱৰ সুসন্তান শ্ৰীযুত উপেন গগৈ ডাঙৰীয়া এই অনুষ্ঠানৰ মাননীয় সভাপতি আৰু বন্ধুবৰ ধ্ৰুৱজ্যোতি চাংমাই ডাঙৰীয়াকে প্ৰমুখ কৰি এই অনুষ্ঠানত উপস্থিত থকা চৌৰায়তৰ গাঁওসমূহৰ সমস্ত ৰাইজ আপোনালোক সদৌতিৰে শ্ৰীচৰণত মান্যানুসাৰে সহস্ৰ ভক্তিৰ অঘ্য আৰু কনিষ্ঠসকলক মৰম আৰু চেনেহ যাচিছোঁ। আমাক কালি এটা বিষয়ৰ কাৰণে মাতিছিলে আৰু যেতিয়া বিষয়টোৰ কথা উদযাপন সমিতিয়ে কৈছিলে যে যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আমাৰ সনাতন ধৰ্ম দৰ্শনৰ আটাইতকৈ যিখন উৎকৃষ্টতম গ্ৰন্থ কেৱল গ্ৰন্থ বুলি ক'লে ভুল কৰা হ'ব যে ভাগৱতে আমাক কেনেকৈ দিক নিৰ্দেশনা দিব পাৰে। বৰ সুন্দৰ বিষয়টো নিৰ্বাচন কৰাৰ কাৰণে আমি ভাল পাইছিলোঁ, কিন্তু আজিকালি সভা সমিতিবিলাকত এনেকুৱা কথা হ'ল যে যি চামে কথাবিলাক শুনিব লাগে সেই চাম সাধাৰণতে উপস্থিত নাথাকে। তাৰ কাৰণে দুৰ্বলতা আমাৰেই, আমি তেওঁলোকক দুখ নিদিওঁ। আমি চাগে সেই পৰিৱেশ নিৰ্মাণ কৰিব পৰা নাই, যাৰ কাৰণে আমি তেওঁলোকক আনিব পৰা নাই। এতিয়া আমি কথা কৈ আছোঁ, ইয়াত কণ কণ ল'ৰা ছোৱালীবিলাকে কথা পাতি আছে, সেইটো তেওঁলোকৰ গাত দুখ নহয়। আমিয়ে এনেকুৱা কথা ক'ব পৰা নাই যাৰ কাৰণে তেওঁলোক মনে মনে থাকিব। সেইকাৰণে মই এটা কাহিনী ক'ব খুজিছোঁ। এইটো কাহিনী সাধু এটা, সৰু সাধু এটা। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই 14 শাস্ত্ৰ 18 পুৰাণ বেদ বেদাংগ সমস্ত শাস্ত্ৰ অধ্যয়ন কৰাৰ পাছত উত্তৰ ভাৰত ভ্ৰমণ কৰাৰ পাছত এখনেই কাব্য প্ৰথমে লিখিছিলে। তেখেতে নাটক লিখা নাছিলে, ভাওনা লিখা নাছিলে, ভাগৱত লিখা নাছিলে, ৰত্নাৱলী লিখা নাছিলে, একো লিখা নাছিলে। লিখিছিলে মাত্ৰ হৰিশ্চন্দ্ৰ কাব্য, যিটো মানে হৰিশ্চন্দ্ৰ উপাখ্যান কাব্য। সেই হৰিশ্চন্দ্ৰ উপাখ্যান কাব্যখন যদি আপোনালোকে অধ্যয়ন কৰে, সেই কাব্যখনৰ গোটেই কাহিনীটোৰ অৰ্থ মাত্ৰ এটা শব্দতে আমি ক'ব পাৰোঁ, সেইটো হৈছে সৎসংগ। সৎসংগৰ ব্যতিৰেকে মানুহৰ জীৱনত কোনো মূল্য নাই। কাৰণ সৎসংগত আমি যিটো তত্ত্ব উপলব্ধি কৰিব পাৰিম সেইটো আমি বেলেগত নাপাওঁ। সেইকাৰণে মই এটা সাধু ক'ব খুজিছোঁ। আমাক কণ কণ ল'ৰা ছোৱালীসকলক, মোৰ মইনাসকলক কৈছোঁ, তোমালোকৰ কাৰণে এটা সাধু ক'ব খুজিছোঁ, শুনিলে ভাল পাম। এখন দেশত এজন দুৰ্দান্ত গভাত চোৰ আছিলে। সেই চোৰটোৱে ইমানেই সুন্দৰকৈ চোৰ কৰিব জানে যে তাক কোনেও ধৰা পেলাব নোৱাৰে, আৰু সেইটো তাৰ অহংকাৰ যে মোক কোনেও চোৰ কৰাত মোক ধৰা পেলাব নোৱাৰে। সেই অহংকাৰতে সি আছিলে। কিন্তু এদিন কি হ'ল, ৰাইজৰ ওচৰত ধৰা পৰিলে। ধৰা পৰাৰ লগে লগে ৰাইজে খুব পিটিলে। মুমূৰ্ষ অৱস্থাত আহি পেলাই ঘৰত যেনে তেনে চুঁচৰি বাগৰি ওলালেহি। ওলাই আহি পেলাই পুতেকক ক'লেহি যে বোপাই, মই ভাবিছিলোঁ মই বৰ টেঙৰ চোৰ, গতিকে কিন্তু মই আজি গম পালোঁ যে মোতকৈও ডাঙৰ চোৰ আছে আৰু মই ইমান টেঙৰ নহয়, কিন্তু ৰাইজৰ ওচৰত মই ধৰা পৰিলোঁ। মোক আজি ৰাইজে খুব মাৰিলে, খুব পিটিলে। গতিকে মই তোক উপদেশ দিছোঁ, তই ভৱিষ্যতে জীৱনত চোৰ নহবি বোপাই। যদি একান্ততে চোৰ হ'ব, মোতকৈও ভাল চোৰ হবি। তেতিয়া সি ভাবিলে যে দেউতাই যেতিয়া চোৰ হৈ ইমান কষ্ট পালে, মই চোৰ নহওঁ, সেইবুলি সি বিভিন্ন পথ অৱলম্বন কৰিলে। কিন্তু কোনো পথতে, কোনো কৰ্মতে সি উন্নতি লাভ কৰিব নোৱাৰি, উপায় নাপায়
বাপেকৰ বিদ্যাটোকে ল'লে সিও চুৰ হ'ল কিন্তু বাপেকৰ কথা ৰক্ষা কৰি সি ইমানে গৰ্ভাত চুৰ হ'ল যে তাক কোনেও ধৰিব নোৱাৰে ৰাজ্যত চুৰ হৈ আছে ৰজাৰ ঘৰত আপত্তি গৈ আছে ৰজাই ক'লে যে মোৰ ৰাজ্যত যিমানবোৰ চুৰ আছে সববোৰ ধৰি আনি পেলাই ভৰাই থ পুতাখালত ভৰাই থ আৰু মন্ত্ৰীয়ে সেনাপতিক লগ লাগিলে সববোৰ চুৰ আনি পেলাই পুতাখালত ভৰাই থলে তাৰপিছতো ইয়াকতো ধৰিব পৰা নাই গতিকে চুৰি কাৰ্যটো চলিয়ে আছে এটা সময়ত ৰজাৰ ওচৰত ইমানে আপত্তি গ'ল এনেকুৱা হ'লগৈ যে ৰজাৰ ওপৰত মানুহৰ প্ৰজাৰ বিশ্বাস নোহোৱা হৈ গ'ল তেতিয়া মন্ত্ৰীক ৰজাই মাতি আনি ক'লে যে মন্ত্ৰী তুমিতো সকলো চোৰকে মাতি আনি ধৰি আনি পেলাই ভৰাই থলোঁ বুলি ক'লা তৎসত্ত্বেও মোৰ ৰাজ্যত ক'ৰ পৰা চুৰ হৈ আছে তেতিয়াই মন্ত্ৰীয়ে ক'লে যে মহাৰাজ এই যে আজি কিছু বছৰ পূৰ্বে ৰাইজৰ যে মাৰপিটত যে মৰিছিল চোৰ এটা সেই তাৰ পুতেকটো চোৰ বুলি আমি গম পাওঁ কিন্তু তাৰ বিষয়ে সাক্ষ্য প্ৰমাণ একো নাই তেখেতে ন্যায়াধীশ মানুহ যে ভালকৈ জানিব যে চোৰ এজনক শাস্তি দিবলৈ হ'লে তাৰ সাক্ষ্য প্ৰমাণ লাগিব সেই সাক্ষ্য প্ৰমাণ নাই কাৰণে তাক জেলত ভৰাব নোৱাৰে তেতিয়া ৰজাই ক'লে চোৱা মন্ত্ৰী তোমাক মই মন্ত্ৰী পাতিছোঁ ৰাজ্যৰ সমস্যা সমাধান কৰিবৰ কাৰণে তুমি যি উপায় নহওক লাগিলে মুঠতে এই সমস্যা সমাধান কৰা মই তোমাক সম্পূৰ্ণ স্বাধীনতা দিলোঁ তেতিয়া মন্ত্ৰীয়ে কি কৰিলে তেওঁ সৈন্যবাহিনী শিবিৰৰ পৰা বৰ ওখ পাখ শকত সৈন্য এটা ধৰি আনিলে তাক ক'লে তোক মই কালি গোসানী সাজিম মন্দিৰ এটাত ভৰাই থ'ম চুৰ এটা আনি তোৰ সন্মুখত দি দিম তই খালি তাক হৈ কঢ়াব লাগে অভিনয়টো তই ইমান ধুনীয়াকৈ কৰিবি যাতে সি কোনো প্ৰকাৰে ভাবিব নালাগে তই যেন কালি গোসানী নহয় সেই চুৰটো পুতেকটোক সৈন্য দি ধৰাই লৈ আহিলে আনি পেলাই ইতিমধ্যে এই ওখ পাখ সৈন্যটো বিৰাট ডাঙৰ কালি গোসানী হৈ মন্দিৰত সোমাই আছে এফালৰ পৰা পোহৰ আহিবলৈ দিছে পোহৰটো আহিছে আৰু এই চোৰটো ধৰি আনি তাক সেই কৃত্ৰিমভাৱে বনোৱা কালি গোসানীৰ সন্মুখত গটা মাৰি পেলাই দিলে আৰু কালি গোসানীয়েও তাৰ চুলি কোচাতে থাপ মাৰি ধৰি কৈছে তই এই ৰাজ্যত মোৰ প্ৰজাসকলক চুৰ কৰি যথেষ্ট অশান্তি দিছ তোৰ কাৰণে আজি মই আবিৰ্ভাৱ হ'ব লগা হ'ল গতিকে তই যদি চুৰ তই হৈকাহ নহ'লে আজি মই তোৰ কেঁচা তেজ খাম সেইবুলি কোৱাৰ লগে লগে আমি হোৱা হ'লে ভয় খালোহেঁতেন চুৰটো আকৌ ঘেট ঘেটকৈ হাঁহিছে হহা দেখি পেলাই ইটোতো সঁচা সঁচি কালি গোসানী নহয় গতিকে তাৰো যিটো কনফিডেঞ্চ আত্মবিশ্বাসৰ যিটো স্তৰ মানে ইংৰাজীত ক'বলৈ গ'লে যে কনফিডেঞ্চৰ যিটো লেভেলটো তাৰ তললৈ গৈছে আৰে মোক দেখিলে যিটোৱে ভয় খাব লাগে সেইটোৱে ঘেট ঘেটকৈ যে হাঁহিছে তেতিয়া সি কৈছে এই কালি গোসানী বোলে তই হাঁহিছ কেলে বোলে নেহাঁহি মই কান্দিম নেকি মোৰতো আপোনালৈ ভয় লগা নাই বোলে কেলে ময়ো চুৰ নহয় তুমিও কালি গোসানী নোহোৱা বোলে কেনেকৈ কাৰণ দেৱ দেৱীৰ ছাঁ মাটিত নপৰে মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীৰ ছাঁহে মাটিত পৰে ইফালে আকৌ আন্ধাৰত ৰজা আৰু মন্ত্ৰী ৰৈ আছে গোটেই ঘটনাটো কি হয় চাবলৈ তেতিয়া মন্ত্ৰীক ৰজাই কাণে কাণে কৈছে হৈৰা মন্ত্ৰী তুমি কিন্তু বৰ ডাঙৰ বেয়া কাম এটা কৰিলা বোলে কি মহাৰাজ এনেহেন জ্ঞানী মানুহজনক তুমি বাৰু চোৰ সজাই আনিব লাগেনে হে যিটো কথা ময়ে নাজানো যে দেৱ দেৱী ছাঁ মাটিত নপৰে মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীৰ ছাঁহে মাটিত পৰে হেৰা তোমাৰ কিন্তু ডাঙৰ ভুল হৈছে ক'ৰবাত মই এতিয়া বৰ লাজ পাব লাগিব নহয় এইজন সাধু মানুহৰ সন্মুখত মইতো এতিয়া ক্ষমা খুজিব লাগিব বোলে মহাৰাজ মোৰ গাততো অকণো দুখ নাই চোৰাংচোৱাই যিটো ৰিপৰ্ট দিছে ইণ্টেলিজেঞ্চে যিটো ৰিপৰ্ট দিছে সেইমতে ইয়াক মই ধৰি আনিছোঁ সেইকেইটাক মাতি আনা আজি সিহঁতৰ ৰক্ষা নাই মন্ত্ৰীয়ে মাতি দিলে সেই টোটেল 4টা অফিচাৰ মাতি আনিলে বোলে তহঁতি এইটো কি ৰিপৰ্ট দিছিলি এনেহেন জ্ঞানী মানুহজনক যিটো অৱস্থাত তহঁতি আনিলি যিটো অপমান মই এতিয়া কৰিব লগা হ'ল এতিয়াতো মই এইজন মানুহৰ ওচৰত ক্ষমা খুজিব লাগিব মন্ত্ৰী ইহঁতৰ মৃত্যুদণ্ড বিধান কৰা গোটেই কথাটো চুৰটোৱে শুনি আছে সি ভাবিছে মইতো সঁচা সঁচিকৈ চুৰেই হয় এতিয়া এইকেইটা মানুহ মিছামিছিকৈ মৰিব তেতিয়া ই ৰজাক কান্দি কান্দি ক'লেগৈ কাৰণ এই 4খন সংসাৰ
চাৰিটা মানুহ মানে চাৰিখন সংসাৰ ভাগিব ৰজা গৈ ক'লে মহাৰাজ বোলে মোক ক্ষমা কৰিব এই চাৰিজন মানুহক মৃত্যুদণ্ড নিদিব কেলে মই সঁচা সঁচিকৈ চুৰেই হয় বোলে তুমি চুৰ বোলে হয় তেনেহ'লে তুমি ইমান জ্ঞানৰ গৰ্বাহক কথা কেনেকৈ ক'ব পাৰিলা যিটো কথা মই নাজানো মন্ত্ৰীয়ে নাজানে বোলে মহাৰাজ মই একোৱেই নাজানো মই এটা মহামূৰ্খ মানুহ মই কটো কেইটা চুক চিনি নোপোৱা মানুহ কিন্তু ডাঙৰ কথাটো হ'ল কি এই যে মোক যে হাত কেৰিয়া লগাই আপোনালোকৰ সৈন্যসকলে বন্দী কৰি খোজকঢ়াই লৈ আহিছিলে তেতিয়া সেই বৰগছজোপা তলত তিনিজন সাধু মানুহে কথা পাতি আছিলে তেওঁলোকৰ বিশেষ কথা মই নাই শুনা কিন্তু এটা কথাই শুনিছিলোঁ যে তেওঁলোকে কথা পাতি আছিলে যে দেৱ দেৱীচা মাটিত নপৰে মনুষ্যকে আদি কৰি অন্যান্য ইতৰ প্ৰাণীসকলৰ ছাঁহে মাটিত পৰে সেই মাত্ৰ সেইকেইটা শব্দহে মই শুনিলোঁ তাতকৈ একো নুশুনিলোঁ এই যেতিয়াই আহি পেলাই কালি গোসানীক দেখিলোঁ ছাঁটো পৰিলে মই গম পালোঁ যে এইটো কালি গোসানী নহয় সেইটোকে ক'লোঁ সেইকাৰণে আজি এওঁলোকৰ এইটো অৱস্থা গতিকে মহাৰাজ এওঁলোকক প্ৰাণদণ্ড নিদিব তেতিয়া ৰজাই মন্ত্ৰীক ক'লে এটা কথা নহয় মন্ত্ৰী এইটো মহা চুৰ দগবাইজ ই মাত্ৰ সাধুসকলৰ বাক্য মাত্ৰ এটাহে শুনিলে যে দেৱ দেৱীচা মাটিত নপায় মনুষ্যকে আদি কৰি ইতৰ প্ৰাণী ছাঁহে মাটিত পৰে যে সাধুসকলৰ সৎসংগ যদি সামান্য 2 ছেকেণ্ডৰ প্ৰভাৱত ইমান জ্ঞানৰ কথা জানিব পাৰিলে তেনেহ'লে আমি যদি বেছি সময়ৰ কাৰণে সৎসংগ লওঁ তেনেহ'লেতো আমি বহুত কথা জানিব পাৰিম সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সৎসং যে মানুহৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয় সেই কথাটোৰ প্ৰমাণ কৰিবৰ কাৰণে হৰিশ্চন্দ্ৰৰ উপাখ্যানখন প্ৰথম তেখেতৰ কলমেদি লিখিলে তাৰপিছত সনাতন ধৰ্ম সভ্যতাৰ আটাইতকৈ যিবোৰ ৰত্নময় জ্ঞান যিবোৰ সঞ্চিত হৈছিলে সংস্কৃত সাহিত্যত সেইখিনি কথা সংস্কৃত দেৱভাষা দুৰ্বোধ্য গাঁৱলীয়া মানুহে নুবুজিব কিন্তু এই ৰত্নময় জ্ঞানবোৰ মানুহৰ জীৱনত লাগিব তাৰ কাৰণে ভাগৱতখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি আমাক দি থৈ গ'ল জাতিটোক আৰু আমাক কি দি থৈ গ'ল যে ভাগৱতৰ কথাও হয়তো মানুহে নুবুজিব পাৰে কাৰণ ভাগৱতখন বৰ ডাঙৰ সাগৰ ভাগৱতৰ মূল সংস্কৃতৰ শ্লোকত 18,000 শ্লোক আছে 18,000 শ্লোক সম্বলিত ভাগৱতখন কিমান হ'ব পাৰে সেইটো আপোনালোকে কল্পনা কৰিব নোৱাৰে কল্পনা কৰকচোন গীতাখন চাবচোন গীতাখন ইমানখনমান হয় গীতাখনৰ শ্লোক কেইটা 118টা 118টা শ্লোক বৰ্ণনা কৰিবলৈ যাওঁতে কিতাপখন হৈছে প্ৰায় 150 পৃষ্ঠা তেনেহ'লে 18,000 শ্লোক বৰ্ণনা কৰিবলৈ যাওঁতে ভাগৱতখন কিমান হৈছে প্ৰায় 1500 পৃষ্ঠাৰ ইমান জ্ঞানৰ সাগৰত মানুহে উটি ভাহি ফুৰিব নালাগে সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক অনন্য কীৰ্তিস্তম্ভ স্বৰূপে কীৰ্তনখন দি থৈ গ'ল কীৰ্তনখন দিয়াৰ পাছত তেখেত সন্তুষ্ট নহ'ল কাৰণ ভাগৱতত যি কথা আছে সব কীৰ্তনত আছে ভাগৱতত নথকা কোনটো কথা কীৰ্তনত আছে ভাগৱতত নথকা কীৰ্তনত মাত্ৰ এটাই অধ্যায় আছে সেইটো হৈছে উৰেখা বৰ্ণন য'ত ভগৱন্ত মহাপ্ৰভু ব্ৰহ্ম পুৰাণৰ পৰা তাক লৈ অনা হৈছে য'ত ভগৱন্ত মহাপ্ৰভু কেনেকৈ সংসাৰত প্ৰকট হৈছিলে ভগৱন্তক কেনেকৈ পাব পাৰি সেইটো কথা ভাগৱতত নাছিল গুৰুজনে ভাবিলে যে এইটো কথাৰ দৰকাৰ আছে আমাৰ অসমীয়া মানুহক সেইকাৰণে গুৰুজনে ব্ৰহ্মপুৰাণৰ পৰা সেই কাহিনীটো আনি পেলাই দিলে কিন্তু দুৰ্ভাগ্যৰ কথা জগত গুৰুজনে নিজে লিখা ব্ৰহ্মপুৰাণৰ সেই কাহিনীটো কিন্তু এখিনি মানুহে কীৰ্তনত সন্নিৱিষ্ট কৰা নাই সেই মানুহসকলে ভাবে যে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক তেখেতসকলেই চিনি পায় ঈশ্বৰ কৃষ্ণৰ ভক্তি তেখেতসকলে চিনি পায় সেইটো কাৰণে উৰেখা বৰ্ণনটো তেওঁটো দিয়া নাই বা যি কি নহওক লাগিলে কাৰোবাক সমালোচনা কৰাৰ উদ্দেশ্য আমাৰ নহয় আমাৰ উদ্দেশ্য যে ভাগৱতখনৰ সংক্ষিপ্ত ৰূপ কীৰ্তনখন আমাক দিলে তাতে গুৰুজনে সন্তুষ্ট নাথাকি নিজৰ প্ৰিয়তম শিষ্য বৰাৰপুৰ মাধৱ পুৰুষজনাৰ ক'লে যে বৰাৰপু তুমি এখনি শাস্ত্ৰ ৰচনা কৰা শাস্ত্ৰখন হ'ব লাগিব বগৰীৰ দৰে মিঠা কিন্তু গুটিটোৰ দৰে টান তাৰ কাৰণে আমাৰ গুৰুজনা মাধৱ পুৰুষে লিখিলে এখন অমৃতময় শাস্ত্ৰ যিখন শাস্ত্ৰ ভৱিষ্যৎ কালতো মানৱ ইতিহাসত
এনে সমৃদ্ধিশালী এনে জ্ঞানযুক্ত শাস্ত্ৰ কোনো লিখিব নোৱাৰে সেইখন হৈছে নামঘোষা কিন্তু নামঘোষাখন মাধৱ পুৰুষজনৰ মৌলিক নহয় গোটেইখন নামঘোষাখনত কেইটা শ্লোক আছে কেইটা পদ আছে কেইটা ঘোষা আছে আমি জানো যে নামঘোষা এইটো IAS প্ৰশ্নত অহা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত এই প্ৰশ্নটো আহিছিলে যে মাধৱদেৱৰ ৰচিত নামঘোষাখনত কেইটা ঘোষা আছে বা ইয়াক কি নামেৰে জনা যায় তেতিয়া তাৰ উত্তৰটো দিছিলে সকলোৱে তামিলনাডু এটা লৰাই উত্তৰ দিছিলে হেজাৰী ঘোষা বুলি কিন্তু হেজাৰী ঘোষা নহয় প্ৰকৃততে 1001টা ঘোষা আছে কিন্তু তথাপিতো তাকে হেজাৰী ঘোষা বুলি কিয় কয় জানেনে কাৰণ 1 নম্বৰ ঘোষাটো মহাপুৰুষ শংকৰদেৱে লিখা কাৰণ মাধৱদেৱে ঘোষাখন লিখোতে লিখিছিলে যে মুক্তিত নিষ্পৃহ যিটো সেই ভকতকনমুৰ অসময় মাগুহু ভকতি সমস্ত মস্তকমণি নিজৰ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যেতিয়া গুৰুজনক দেখুৱাৰ পিছত গুৰুজনে ক'লে বোলে তুমি ভগৱন্তক আগত থলা ভগৱন্ত আগত নাথাকে নহয় ভগৱন্ত ভকতৰ পিছতহে থাকে গতিকে ভকতক আগত থব লাগিব তেতিয়াহে ভগৱান থাকিব সেইকাৰণে গুৰুজনে নিজ কলমটো ধৰি লিখিলে যে মুক্তিত নিষ্পৃহ মুক্তি মানে কি হাজুৰ্য সামীপ্য হালুক্য হাবিব্য আৰু নিৰ্বাণ যি পঞ্চপ্ৰকাৰ মুক্তিৰ জীৱাত্মাই বিচাৰে যিজনে সেই পঞ্চ মুক্তিও নিবিচাৰে সেইজন ভকতক নমস্কাৰ কৰোঁ বুলি কৈছে সেই ভকতক নমো ৰসময় মাগো সুভকতি তেওঁৰ পৰা আমি সমৃদ্ধ ভকতি মাগো সমস্ত মস্তকমণি যিজন সমস্ত ব্ৰহ্মাণ্ডৰ যিজন গৰাকী মধ্যমণি তেওঁক কি নিজ ভকতৰ বৈশ্য নিজৰ ভকতৰ বৈশ্য নিজৰ ভকতৰ দাস ভজু হেন দেৱ যদুপতি সেইজন দেৱ যদুপতিক মই ভজনা কৰোঁ সেইটো ঘোষা লিখিলে শংকৰদেৱে বাকী 1000 ঘোষা লিখিলে মাধৱদেৱে আৰু তাতে মাধৱদেৱে 444টা ঘোষা অনুবাদ কৰিছে তাৰ অনুবাদৰ এটা উৎকৃষ্টতম উদাহৰণ আপোনালোকক দিওঁ যেতিয়া কৃষ্ণই দ্বাৰকালৈ প্ৰত্যাগমন কৰিব বিচাৰিছে কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত পাণ্ডৱক জয় মাল্য অৰ্পণ কৰি নিজৰ ভতিজাক হলো কুন্তীয়ে কৃষ্ণৰ অনন্ত মহিমাৰ কথা উপলব্ধি কৰি কৃষ্ণক স্তুতি কৰিছে যাক কৃষ্ণ কুন্তি স্তুত বুলি কোৱা হয় যিটো কুন্তি স্তুত বিষ্ণুপুৰী সন্যাসীয়ে তেখেতৰ টিকা ভাষ্য দেখি থলে আৰু যিটো হৈছে সৰ্বশ্ৰেষ্ঠ কৃষ্ণৰ বন্দনাৰ শ্লোক যাক আমাৰ শংকৰদেৱে কীৰ্তনৰ শ্লোক স্বৰূপে সন্নিৱিষ্ট কৰিলে হেলু কি যে কৃষ্ণায় বাসুদেৱায় দৈবকী নন্দনায় সনন্দ গোপকুমাৰায় গোবিন্দায় নমো নমো নম পংকজ নাভায় নম পংকজ মালিনী নম পংকজ নেত্ৰায় নমস্ত পংকজংগ্ৰাহী বসুদেবং সুতং কৃষ্ণ কংস সানুৰমৰ্দনম দৈবকী দেৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগতগুৰুম কৃষ্ণক তুলি ধৰা ইয়াতকৈ ডাঙৰ শ্লোক নাই মহাপুৰুষ মাধৱদেৱ যিজন পৃথিৱীৰ শ্ৰেষ্ঠতম অনুবাদক তেখেতৰ অনুবাদটো কিমান ধুনীয়াকৈ কৈছে চোৱা শুনসকল তোমালোকক কৈছোঁ ইমান প্ৰাঞ্জল অনুবাদ পৃথিৱীৰ কোনো সাহিত্যিকে কৰিব নোৱাৰে যে হে কৃষ্ণ হে বাসুদেৱ দৈবকী নন্দন হৰি নমুনন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰো মই লক্ষ নমস্কাৰ পদ্মসমন আভিজাৰ আপোনালোকৰ লগত কথা পাতিবলৈ মাত্ৰ আজিৰ কাৰণে সামৰিছোঁ ভগৱন্ত সকলোকে কৃপা কৰক উপনিষদৰ শ্ৰেষ্ঠতম বাণীৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ সৰ্বে ভৱন্তু সুখীন সকলো সুখী হৈ থাকক সৰ্বে সন্তু নিৰাময়া সকলো নিৰোগী হৈ থাকক সৰ্বে ভদ্ৰাণী পচন্তু মাকচিত দুখ ভাগৱত সকলে ভগৱন্ত ঈশ্বৰৰ কৃপা লাভ কৰক যাতে কোনেও কেতিয়াও কোনো দুখৰ সন্মুখীন নহওক জয় গুৰু শংকৰ জয় আই অসম জয়তো ভাওনা সংস্কৃতি আৰু জয়তো নামঘৰ কৃষ্ণ 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 কৃষ্ণ